স্যাৰ কোন স্কুলৰ পৰা আহিছে? হয় নমস্কাৰ, মই গোসাই সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। হয় আৰু হয় আমাৰ ভাষাৰ ধাৰণা হয় ল'ৰা ছোৱালীক খেলি খেলি শিকিব। চিপছ কেইটামান বনাইছে সিহঁতি এনেকৈ মিলাব, এইটো চাই চাই সিহঁতি মিলাব। তাৰপিছত এয়া আপোনাৰ শব্দ খেল, খেলি খেলি সিহঁতি শব্দ শিকিব। বিভিন্ন ধৰণৰ শব্দ আছে, এই চকাবোৰ ঘূৰাই থাকিলে বিভিন্ন ধৰণৰ শব্দ ওলাব। হয় তাৰপিছত এয়া আপোনাৰ গণিতৰ ধাৰণা অকণমান দিছোঁ, এই খেলি খেলিয়ে শিকিব সমস্তখিনি সিহঁতি জোৰ দিব পাৰে। তাৰমানে আজিকালি শিক্ষা ব্যৱস্থাৰ লগত NEPৰ লগত সংগতি ৰাখি এপেলেনৰ জৰিয়তে বা TLMৰ জৰিয়তে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক আমি সহজে আৰু স্কোপ বিজ্ঞানসন্মতভাৱে মনোগ্ৰাহী কৰি তুলিব পাৰোঁ, সেইটোৱে মূল লক্ষ্য আৰু উদ্দেশ্য নহয় জানো? এতিয়া ছাৰ আপুনি এইটো মোক কওক, এই গোটেই প্ৰক্ৰিয়াটো আপুনি এই TLM কিনি বনাওঁতে এই যিটো কনচেপ্টটো আহিলে আপুনি ক'ৰ পৰা এই কনচেপ্টটো ল'লে? মই কনচেপ্টটো আটাইখিনি কনচেপ্ট মোৰ মানে মনত আছিলে বনাম বুলি। তাৰপিছতো অকণমান মই ইণ্টাৰনেটৰো সহায় লৈছোঁ। মানে ইণ্টাৰনেটে আমাক খুব সহায় কৰে। গতিকে আমি ধৰি লওক ক'ৰবাত যদি বস্তু এটা খুব প্ৰচলিত হৈছে, সেইটো আমি আমাৰ ইয়াতো প্ৰচলন কৰিব পাৰোঁ, হয়নে নহয়? গতিকে ভালটো আনিব লাগে, বেয়াটো কেতিয়াও আমি চাব নালাগে। মানে যুগৰ ধাৰণা 3 4 যোগ কৰি যে সংখ্যাটো উত্তৰটো তলত আছে, সেইটো সিহঁতি খেলি ভাল পাব চাই। সেইটো আশে পাশে 13 হয়, সেইটো তেনেকৈ এইখিনি আমি সংখ্যাখিনি ওপৰত দিছোঁ আৰু তলত উত্তৰটো আছে, সেইটো এনেকৈ আছে। তাৰপিছত এইটো আমি আকৃতিৰ ধাৰণা আছে, আকৃতি বৰ্গকৃতি, ত্ৰিভুজ আকৃতি, আয়ত আকৃতি, এইখিনি বুজাবৰ কাৰণে এইটো বনাই। আৰু বাইদেউ সেইফালে আৰু এইটো স্বৰ চিহ্ন, স্বৰ চিহ্ন দিব, স্বৰ চিহ্ন এইটো অটো আছে ইয়াত, ইয়াৰ চিহ্নটো এৰাই গৈছে, আটো আছে ইয়াত, আ আছে, এইটো ৰচয়টো স্বৰ চিহ্নটো ইয়াত আছে, এইখিনি স্বৰ চিহ্ন মানে ভিতৰ চৰা ৰাখি গৈছে আৰু ভিতৰত চিহ্নডাল ৰাখিছোঁ, ইয়াত আকৰটো ৰাখিছোঁ, তলত আমাৰ শব্দখিনি আছে, স্বৰ চিহ্ন শব্দখিনি তলত আছে। তাৰপিছত জোনবিৰি, তাৰপিছত টঙালি, গামোচা, ছবিৰ জৰিয়তে সহজে শিকিব পৰাকৈ বুজিব পাৰে। বহুত ভাল হৈছে বাইদেউ, বহুত ভাল পালোঁ, কৰিছে, ভাল হৈছে। ছাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। ছাৰ কোনখন বিদ্যালয়ৰ পৰা আহিছে আপোনালোক? হয় নমস্কাৰ, মোৰ নাম দীপ্তি সন্দিকৈ, মই 12 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। হয় ছাৰ, এই ছাৰ এতিয়া কি ক'ব বিচাৰিছে ইয়াৰ জৰিয়তে? এতিয়া এইটো সম্পূৰ্ণ পেলনীয়া বস্তু, পেলনীয়া সামগ্ৰীয়ে আমি সংখ্যাৰ ধাৰণা দিব বিচাৰিছোঁ। ধৰক আপুনি সদায় আমি দেখি থকা যিখন চাৰ্ট, সেই চাৰ্টখন ল'ৰা ছোৱালীয়ে চাই চাই আজিকালি অভ্যস্ত হৈ গ'ল যে চাৰ্টখন কিবা এটা আছে, কিন্তু একেখিনি বস্তুকে মই এই ফুলপাহৰ পৰা এজোপা গছৰ দ্বাৰা এই বস্তুটো ধাৰণা দিব বিচাৰিছোঁ। এক মানে এইটো সংখ্যা হ'ল, এইটো ছবিয়ে বুজোৱা হ'ল 1 2 3 এখন বাছ দি দিছে, বাছ হয় ছাত্ৰ ছাত্ৰী মানে সহজে আকৰ্ষণ কৰিবৰ কাৰণে ছবিটো দি দিছে। এইটো 2, এইটো 3 4 5 6 7 8 9 10। তাৰপিছত আৰু ছাৰ এখন সপ্তাহৰ 7 বাৰ, সপ্তাহত যে 7টা বাৰ থাকে প্ৰত্যেকে জানে, কিন্তু অকণমান বেলেগ এটা পদ্ধতিয়ে বুজাব পৰা হয় নেকি, সহজে বুজাব পৰা হয় নেকি, ল'ৰা ছোৱালী আকৰ্ষণ কৰিব পৰা হয় নেকি, এইটো এটা চেষ্টা কৰা হৈছিলে ছাৰ। হয়, আপোনালোকে স্কুলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন প্ৰয়োগ কৰিছেনে? সম্পূৰ্ণ কৰা হৈছে, বুজি পাইছে সহজে ন? আৰু কিতাপখন পঢ়ালে অলপ জটিলতা ল'ৰা ছোৱালীয়ে অনুভৱ কৰে, কিন্তু ছবিৰ জৰিয়তে বা TLMৰ জৰিয়তে এইখিনি ডিফিকাল্টিছ অহা নাই, একদম প্ৰেক্টিকেলি আপোনালোকে প্ৰয়োগ কৰিছে, বহুত ভাল লাগিছে। বছৰত 7 বাৰ, তাকে বছৰত আমাৰ 12 মাহ থাকে প্ৰত্যেকেই জানে, কিন্তু আমি এই বেলি ফুলপাহৰ সহায়ত আমি এইটো বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাহ ফাগুন চ'ত, এই ফুলপাহৰ সহায়ত আমি বছৰৰ ধাৰণাটো দিব বিচৰা হৈছে। তাৰপিছত ইয়াত আৰু এটা বস্তু আছে ছাৰ, এইটো এটা যাদুৰ বাকচ, যাদুৰ বাকচ। মই অলপমান আপুনি যাদু দেখুৱাবই লাগিব, যাদুৰ বাকচ উলিয়াইছে যেতিয়া চাৰ্টখন আমাৰ ল'ৰা ছোৱালীয়ে দেখি দেখি অভ্যস্ত হৈ গ'ল, ইয়াত মানে মনোগ্ৰাহী তেওঁলোকৰ হোৱা নাই, সেইটো কাৰণে ছাৰ মই অকণমান চেষ্টা কৰিছিলোঁ বেলেগ এটা পদ্ধতিৰে বুজাব পৰা হয় নেকি। অমিতা আঁকি আনিছেনে আপুনি? অমিতাটো মই অঁকা নাই, বেলেগৰ প্ৰেছ কৰি লগোৱা আছে। অমিতা এইটো ফলৰ নাম, এইটো আমি আখৰ চিনি নাপালেও ছবিটো চিনি পাওঁ। হয়, এইটো ঠিক তেনেকৈ গোটেই
আমাৰ স্বৰবৰ্ণখিনি ইয়াত সংলগ্ন কৰা আছে আৰু লগতে ছবিখিনি দিয়া হৈছে হয় অতি সুন্দৰ আপোনাৰ যিটো ইন'ভেশ্যন বা আপুনি যি চিন্তা কৰি উলিয়াইছে কিমান দিন লাগিল ছাৰ এখন বনাওঁতে মোটামুটি 10 দিনমান কষ্ট কৰিছে ন আপুনি অকলে নে মই স্কুলৰ আছে বাইদেউ যে স্কুলত আছে আৰু এই দ্বাৰা এপাহ ফুল আছে ধৰি লওক এপাহ ফুলৰ ইয়াত কেইপাহ ফুল আছে তেওঁলোকক সুধি পেলাই নি বোলে এপাহ আছে এপাহ ফুলৰ দ্বাৰা এক সংখ্যাটো আৰু অসমীয়াটো এক সংখ্যাটো কিহে হয় তেওঁলোকক বুজোৱা হৈছে এই দুটা কি তেওঁলোকক সোধা হ'ব বোলে দুটা হাতী এই একে 2 হৈছে ইয়াত এই 2 সংখ্যাটো ইয়াত লিখা আছে তেনেকৈ মাছ 3টা আঁকি দিয়া হৈছে 3 সংখ্যাটো হৈছে এই 3 বুলি লিখি দিয়া হৈছে এটা বল 4টা আছে ইয়াত 4 সংখ্যাটো লিখা হৈছে তেনেকৈ 5টা হাঁহ তোমালোকে দেখিছানে তেনেকৈ ৰং বিৰঙে তেওঁলোকৰ মনটো ভাল পাইছে তেনেকৈ 5 সংখ্যাটো লিখা হৈছে এইপিনে পখিলা দিছোঁ 6টা পখিলা আছে ইয়াত 6টা পখিলাৰ ৰং বিৰঙত তেওঁলোকে চাই ভাল পাইছে আৰু ইয়াত 6 সংখ্যাটো ইয়াত ৰখা হৈছে ঠিক তেনেদৰে তেওঁলোকক সোধা হৈছে তোমালোকে আম দেখিছানে বোলে খাই পাইছা নাই আম কেনেকুৱা এইখিনি সম্পূৰ্ণ তেওঁলোকক কোৱাৰ পিছতে 7টা আম আছে বাইদেউ আম খাই পাইছে আম দেখিছে কিন্তু সংখ্যাটো নাজানে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ইয়াত লিখিলে ধৰি লওক কেইটা আম আছে তেওঁলোকক সুধিলোঁ এনেকৈ হিচাপ কৰি গণনা কৰি তেওঁলোকে 7 সংখ্যাটো দিলে এনেকৈ অসমীয়াত হয় সংখ্যা এনেকৈ হয় তেওঁলোকক বুজোৱা হয় আৰু আইচক্ৰীম খাই ল'ৰা ছোৱালীয়ে চবেই চিনি পায় গতিকে আইচক্ৰীমৰ ছবি আঁকি দিছোঁ তেওঁলোকে ভালো পাব চিনিও পাব এতিয়া ইয়াত কেইটা আছে তেওঁলোকক সুধিম হয় হয় ল'ৰা ছোৱালীয়ে বৰ্ণটো দেখিছে কিন্তু এতিয়া বুজা নাই কিন্তু অমিতা দেখিছে ছবিটোৰ দ্বাৰাই তেওঁলোকক ধাৰণা দিব বিচৰা হৈছে তাৰপিছত এইটো আমটো সদায় দেখিছে কিন্তু আটো নাজানে নহয় জানো আটো নাজানে মানে আমটো ধাৰণা দেখুৱাই দিয়া হ'ল জন্তু এতিয়া তেওঁলোকেতো এইটো উটটো কি বস্তু নাজানে দেখাও নাই ধাৰণা দিয়া হৈছে তেনেদৰে এইটো ঊনটো দেখুওৱা হৈছে তাৰপৰা এইটো দীঘৈ তাৰপৰা এইটো ৰিটো এজন লিখি ছাৰসকলৰ মাজলৈকে আহিছোঁ মই বহুত চাইছোঁ ইয়াতে TLM চাইছোঁ কিন্তু এই বস্তুটোৱে মোক বেছিকৈ আকৰ্ষণ কৰিছে কাৰণ ইয়াৰ পৰা মই আৰম্ভ কৰিছোঁ বিষয়টো হয় নাপায় চিনি নাপায় নাই একো নাই খেলৰ সামগ্ৰী এইটো কি ব্যৱহাৰ কৰা হৈছে খেলৰ বস্তু ন এইটো বজাৰত উপলব্ধ নে এইটো ক'ৰ পৰা বনাই লৈছে আপুনি নেচাৰেলি আৰ্টিফিচিয়েলি নে ক'ৰ পৰা আপুনি প্ৰকিউৰমেণ্টটো মই অলপ জানিব বিচাৰোঁ কেনেকৈ আপুনি চিন্তা কৰি উলিয়ালে এইটো যিহেতু যথেষ্ট আকৰ্ষণীয় হৈছে ভিতৰৰ পৰা আহিছে নহয় জানো মানে কি টেকনিক ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীসকল বেছিকৈ আকৰ্ষিত আপোনাৰ এইটো নিজৰ ষ্ট্ৰেটেজি বুলি ক'ব পাৰোঁ হয় কওক এতিয়া ধৰক ছাৰ 2ৰ পৰা 1 গ'লে 1 থাকে আৰু বুজাবলৈ যদি কিবা এটা বস্তু থাকে তেতিয়াহ'লে বুজিব এতিয়া মানে এটা আছে গুণিব 1 এতিয়া ধৰক 3ৰ পৰা 1 গ'লে কিমান থাকে 2 এতিয়া গুণিব 1 2 দুটা বস্তু আছে তাৰমানে ইয়াত দুই থাকিব এনেকৈ ছাৰ দিয়া হৈছে 10ৰ পৰা 1 গ'লে কিমান থাকিব কিবা লাগিছে আঠাটো লাগিছে পুৰণ নেওতাটো বস্তুৰ সহায়ত তাৰমানে 1 1 গুণ 1 এটা বস্তু আছে সেইকাৰণে 1 2 1 গুণ 2 মানে দুটা ক্লাছ আছে লগত 2 পূৰণ কৰিলে 2 হয় তেনেকৈ মানে বুজাব চেষ্টা কৰিছোঁ ভাল ছবিৰ জৰিয়তে হয় আপোনাৰ ঘৰ মোৰ ঘৰ ছাৰ বহুদূৰ হয় বৰপেটা ৰোড মোৰ নাম বাপীধৰ 5 নং কোঁৱৰহেটীয়া LP স্কুলৰ মানে এছিষ্টেণ্ট টিচাৰ বহুদিন হৈছে চাগে আমাৰ ইয়াত এবছৰ ওপৰ হৈছে ন সহদেৱ হিন্দী LP স্কুলৰ পৰা আহিছে আৰু আপোনাৰ নামটো মনালিছা মিলি আৰু বাইদেউ আপোনাৰ নমস্কাৰ মোৰ নাম চন্দা কুমাৰী আৰু বাইদেউগৰাকীৰ ওচৰত আহিছোঁ বাইদেউ আপোনাৰ নামটো কৈ দিয়ক হ'ব বাইদেউ আপোনাৰ নামটো কৈ দিয়ক
হয় মোৰ নাম সৰ্বেশ্বৰ গগৈ একচুৱেলি মোৰ শহুৰ বুঢ়ীও হয় আজি বাইদেউক উঠাই দিছোঁ আৰু বহক আপোনালোক বহক এতিয়া কি ক'ব বিচাৰে বাইদেউ এইটো নাম্বাৰ চাৰ্ট আনিছে নহয় জানো নাম্বাৰ চাৰ্ট আনিছোঁ অকণমান চাৰ্টটো অকণমান কালাৰফুল কৰিবলৈ বিচাৰিছোঁ যাতে ল'ৰা ছোৱালী অকণমান অতি সহজে আকৰ্ষিত হয় বা সোনকালে এট্ৰেক্ট কৰিব পাৰে বা অবচেছ কৰিব পাৰে হয় নিশ্চয় ইয়াত আমি 1 পৰা 10 লৈকে নাম্বাৰটো লৈছোঁ আমি এফালে এনেকৈ টানি গ'লে এফালে আকৌ নাম্বাৰ নেমটো ওলাব আচ্ছা এনেকৈ কৰি ইয়াত আপোনাৰ নাম্বাৰখিনি আছে এইটো মানে ক্লাছ 1 আৰু ক্লাছ 2 আমি দুটাতে ইউজ কৰিব পাৰিম আমি এনেকৈ টানিলে এফালে নাম্বাৰ নেম ইয়াত নেম এফালে নাম্বাৰ এনেকৈ টানি গৈ থাকিলে আপোনাৰ ইয়াত 10 লৈকে আছে এইটো ইংলিছ নাম্বাৰ তাৰপিছত যিহেতু আমাৰ স্কুল হিন্দী মিডিয়ামৰ হয় আমি এফালে 1 2 10 লৈকে থৈছোঁ এইটো ইয়াতো আপোনাৰ ইয়াত হিন্দী নাম্বাৰটো চাব পাৰিব এফালে নেমটো চাব তাৰমানে 1 2 যেনেকৈ ইংৰাজীতে আপুনি 1 যিটো নাম্বাৰ আছে আৰু ৱৰ্ডটো চাইমলটেনিয়াছলি আপুনি শিক্ষাটো দিব বিচাৰিছে নহয় জানো আৰু সেইটো আপুনি TLM ৰ জৰিয়তে বিচৰা হৈছে কিন্তু আপুনি যেতিয়া টেক্সট বুকখন হাতত লয় তেতিয়া ল'ৰা ছোৱালীৰ মাজত কিছু জটিলতা দেখা দিয়ে নেকি হয় কেতিয়াবা মানে 1 বুলি ক'লে মানে বুজি নাপায় 1 মানে কি বুজি নাপায় হয় 1 আমি এটা আপেল যেনেকৈ দেখালো যে এটা আপেল সেইটো আমি আকৌ নাম্বাৰটো দেখাব লাগে 1 এটা আপেল মানে 1 আপেল তেনেকৈ ছবিটো সহজে বুজি পায় তেনেকৈ বুজি পায় তাৰপিছতে আপুনি ছানডে মনডে যিটো ডেইজ অফ দ্য উইক সেইটো আপুনি উপস্থাপন কৰিব বিচাৰিছে নহয় জানো হয় ভাল লাগিছে আমি কালাৰ পৰা সুধিবও পাৰোঁ যে ৰেড কালাৰ কোনটো সেইটো এটা প্ৰশ্ন আহিব পাৰে হয় ৰেড কালাৰত কোৱাচোন তোমালোকে ইয়াত কি লিখা আছে ইয়াত যদি সিহঁতে ছানডেটো চিনি পায় ৰেড কালাৰত আৰু একেলগে ৰংটো চিনি পাব ভাল অতি উদ্ভাৱনীয় হৈছে অতি ভাল হৈছে হয় লিটাৰেচি যিহেতু ৰঙে আকৰ্ষণ কৰে তো আমি ৰঙৰে কৰিছোঁ আমি ইয়াত আমাৰ যে পাঠোদ্ধাৰ আছে বৰ্ণ ক বৰ্ণ ম আৰু ৰ এইখিনি ক বৰ্ণৰে আৰম্ভ হোৱা শব্দ এইখিনি ম বৰ্ণৰে আৰম্ভ হোৱা শব্দ এইখিনি ব বৰ্ণৰে আৰম্ভ হোৱা শব্দ আৰু এইখিনি ৰ বৰ্ণৰে আৰম্ভ হোৱা আপুনি ধুনীয়া ইমান সুন্দৰকৈ ফুল এজোপা আঁকি লৈছে নহয় জানো আমাৰ ষ্টুডেণ্টেও কৰিছে হয় তেওঁলোকে শব্দবোৰ কৈ গৈছে শব্দবোৰ লিখি গৈছে হয় লগাই গৈছে ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছে আৰু মানে এই যিটো শিক্ষা ব্যৱস্থাটো বা ছিষ্টেমটো বা যিটো মেথডটো মানে অতি সহজভাৱে আপুনি কৰাত মানে একো অসুবিধা পোৱা নাই কিন্তু টেক্সট বুকখন কিছু অসুবিধা পায় নোৱাৰে চিনি নাপায় আৰম্ভ কৰে কোনফালৰ পৰা কেনেকৈ লিখিব লাগে বৰ্ণটো সেই বৰ্ণখিনিয়ে কেনেকৈ কি কি শব্দ বনাব পাৰে বা এতিয়া ইয়াতে কল শব্দটো কোনটো বৰ্ণৰে আৰম্ভ হৈছে টেক্সট বুকখনলৈ পঢ়াই থাকিলে ক'ব নোৱাৰে যিহেতু তেওঁলোকক স্পেচিফিক দেখুৱাই দিয়া হয় যে এইটো ক বৰ্ণৰ পৰা আৰম্ভ হোৱা শব্দ এনেকৈ এই দুটা বৰ্ণ লগ লাগি এইটো শব্দ হৈছে তেনেকৈ আমি শিকাব পাৰিম TLM আমাক কিমানখিনি সহায় কৰে হয় এইটো বাইদেউ কি দিছে ইয়াতে সংখ্যা ক শ্ৰেণীৰ কাৰণে 1 পৰা 9 লৈকে এখন যদি গাড়ী এখন চলি আছে বুলি যদি কওঁ গাড়ীখনৰ ধাৰণাটো প্ৰথমে কওকচোন ক'ৰ পৰা আহিলে হয় মানে কি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী গাড়ী মটৰবিলাক ভাল পায় খেলনা হয় সিহঁতে চলি থকা গাড়ীখনত চাই ঘূৰি ফুৰিব সিহঁতে গাড়ীখন যদি চলি থাকে লগে লগে চাই গৈ থাকিব আৰু সিহঁতে যেতিয়া চাব এই সংখ্যাবোৰ 1 পৰা 9 লৈ গাড়ীখনত কি কিনো সংখ্যা লিখা আছে সেইটো চাব তাৰপাছত সেই সংখ্যাখিনিৰ পাছত আমি আখৰেৰেও সেইখন সেইটো চাইডত আখৰেৰেও লিখা আছে এইখন এইফালৰ চাইডত চলি গৈ থাকিলে সিহঁতে আখৰেৰে লিখা সংখ্যাকেইটা 1 পৰা 9 লৈ সিহঁতে গম পাব অতি তেনেকৈ আৰু এনেকৈ গৈ থাকিব হাতে নয় ফুল তাৰপাছত আহিব হাতে 15 এখন বাইদেউ নিজে বনাইছেনে আপুনি নিজে বনাইছে কিমান দিন লাগিব 3 দিন সময় লাগিছে বেছি সময় লগা গাড়ীখনৰ আমাৰ 3 দিন সময় লাগিছে ষ্টুডেণ্টে বনাইছে আমাৰ এই 7 বাৰ ষ্টুডেণ্টে ড্ৰ কৰিছে ষ্টুডেণ্টে কাটি লগাইছে এইখিনি 7 বাৰ আমাৰ আকৃতি এইখিনি মোৰ এইটো বেছি সময় লগা নাই আধা ঘণ্টা সময়ৰ কাম এইটো